যেনিয়ে চাই তেনিয়ে কেৱল মিয়াৰ অবৈধ দখল। অচিনাকি শত্ৰুৰ দপদপনিত দিশহাৰা খিলঞ্জীয়া। ৬,০০০ বিঘা ভূমি দখল কৰি ভূমিপুত্ৰক প্ৰাণে মৰাৰ ভাবুকি মিয়াৰ। আমি চিনি নাপাওঁ তেওঁলোক কৈ পৰা আহিছে, আমি নাজানো। কাৰণ কি তেওঁলোকে ৰাতাৰাতি আহি কিনে ঘৰ বনাই লৈ কিনে আমি তাতে মহ চাৰবা গ'লে আমাৰ গোৱালখিনিক মানে অত্যাচাৰো কৰে, মাৰধৰো কৰে। আমি কেনেকৈ থাকিম এতিয়া? এই দৃশ্য দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দক্ষিণ সৰুবংশৰৰ ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলৰ। চাওক কি হাৰত অচিনাকি শত্ৰুৱে এফালৰ পৰা দখল কৰি গৈছে হাজাৰ হাজাৰ বিঘা ভূমি। নিশাটোৰ ভিতৰতে নাৱেৰে আহি চৰাঞ্চলত থিতাপি লৈছে জাতিৰ শত্ৰুবোৰে। খিলঞ্জীয়া ভূমিপুত্ৰক প্ৰহাৰ কৰি কাঢ়ি লৈছে খেতি মাটি। শুনক কি পৰ্যায়ত মিয়াৰ তাণ্ডৱ চলিছে খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত। আমাৰ চৰাঞ্চলত মোটামুটি ৰিজাৰ্ভৰ মাটি আছে প্ৰায় 10,400 বিঘা, কিন্তু অবৈধ মিয়াই আহি প্ৰায় 6,000 বিঘামান দখল কৰি ৰাখিছে। আৰু আমাৰ মাটি আছে বাকী আমাৰ 20,000 বিঘা। ৰাতাৰাতি ক'ৰ বাহিৰৰ পৰা আহি পেলাই মানুহখিনি মানে মাটিটো দখল কৰি দিয়ে, দি কিনে আমাৰ মহ গৰু চাৰবৰ কাৰণে বিৰাট অসুবিধা হৈছে। আমাৰ দাদা পিতাৰ মাটি ইয়াত বহুত আছে, ম্যাদী মাটি, কিন্তু আজি যদি আমি ইয়াত মাটি বুলি বিচাৰি আহোঁ, আমাকে ইয়াৰ পৰা খেতি পঠাব মানে এনেকুৱা পৰিস্থিতি কৰি পেলায়। আৰু আমাৰ যিটো ৰিজাৰ্ভ আছে ইয়াতে, আমাৰ যিটো PGR 10,000 কিমান বিঘা মাটি, এইখিনি মাটিও এতিয়া আমাৰ 4,000 প্ৰায় 4,000 কমহে হ'ব কিজানি। এইখিনি মাটিহে আমাৰ ৰিজাৰ্ভত আছে, বাকী মাটিখিনি আমাৰ অবৈধ দখলত আছে। ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলৰ এই বৃহৎ ভূমিত খিলঞ্জীয়া ভূমিপুত্ৰই কৰিছিল খেতি, গৰু মহৰ খুটি চলাই কৰিছিল জীৱিকাৰ সন্ধান। কিন্তু এই অচিনাকি শত্ৰুবোৰে কাঢ়ি লৈছে খিলঞ্জীয়াৰ সকলো অধিকাৰ। ভয় ভাবুকিৰে ত্ৰাসিত কৰি ৰাখিছে অসমীয়া গোপালক আৰু খেতিয়কসকলক। এতিয়া আমাৰ খিলঞ্জীয়াৰ ভূমিটো আমাৰ খিলঞ্জীয়াৰ হাতত নাই বৰ্তমান চৰাঞ্চলত। যিহেতু মিয়াৰ আগ্ৰাসনটো ইমানেই হৈছে যে আমাৰ বৰ্তমান ৰিজাৰ্ভত আমাৰ দক্ষিণ কামৰূপ এলমাৰা PGR মাটি প্ৰায় আমাৰ আপোনাৰ 10,400 বিঘা মাটি। এই 10,400 বিঘা মাটিৰ ভিতৰত আমাৰ মোটামুটি গেজিয়াৰৰ আণ্ডাৰত আছে আপোনাৰ 4,000 বিঘা মাটি আছে। বাকী 6,000 বিঘা মাটি চব মিয়াৰ আণ্ডাৰত আছে আপোনাৰ। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি জনাওঁ যে আমাৰ ৰিজাৰ্ভৰ মাটিখিনি সঘনাই মুকলি কৰি দিয়ে যেন। খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মুখ্যমন্ত্ৰীলৈ এতিয়া এটাই অনুৰোধ, শীঘ্ৰেই অচিনাকি শত্ৰুক উচ্ছেদ কৰক, নহ'লে এদিন নিশ্চিত নহ'ব খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ, নিঃশেষ কৰি পেলাব অসমীয়া জাতি। আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেদি, আমাৰ যিখিনি ৰিজাৰ্ভৰ মাটিখিনিৰ লগতে চাৰি সীমাটো আৰু আমাৰ যিখিনি মানে ম্যাদী মাটি আছিলে সেইখিনি বৰ্তমান আমাৰ জলাতক অৱস্থাত দেখা যায়। সেইখিনি মাটিও যাতে আমাক মুকলি কৰি দিয়াৰ কাৰণে চেষ্টা কৰে মুখ্যমন্ত্ৰী মহোদয়। কেমেৰা পাৰ্চন মনোজৰ সৈতে ছয়গাঁৱৰ পৰা ভগৱান দাস, নিউজ লাইভ।